আগ্ৰাসী নগাৰ পুনৰ সন্ত্ৰাস অসম সীমান্তত মৰিয়নিৰ তিৰুহিলছ দখল কৰি পেলালে নগা দুৰ্বৃত্তই অসম নাগালেণ্ড সীমান্তৰ ৰজাবাৰীত নগাৰ উপদ্ৰৱ তিৰুহিলছৰ মূল্যৱান গছ কাটি এফালৰ পৰা তহিলং অসমৰ মানচিত্ৰৰ ভিতৰতহে আছে এইখন তিৰুহিলছ মূল্যৱান গছৰে সেউজীয়া হৈ থকা তিৰুহিলছৰ অৱস্থা চাওক এফালৰ পৰা গছ গছনি কাটি ধ্বংসযজ্ঞ পাতিছে নগাই অসম নাগালেণ্ড সীমান্তৰ যি তিৰুহিলছ বনাঞ্চল সেই তিৰুহিলছ বনাঞ্চল এতিয়া নগাই প্ৰায় 90% ভূমি নগাৰ দখললৈ গুচিয়ে গ'ল বাকী থকা আমাৰ বনাঞ্চলখনৰ এতিয়া নগাই সেই আগ্ৰাসনো আগলৈ গতি কৰি আহি আছে এতিয়া আমাৰ যি ৰাজহ গাঁও আমাৰ লেপচি আগৰ পুৰণা লেপচি গাঁও তাতো এতিয়া আপোনাৰ নগাই ঘৰৰ মানুহৰ ঘৰৰ ভেটি দখল কৰিবলৈ উঠি পৰি লাগিছে যোৰহাট প্ৰশাসনৰ নিৰ্বিকাৰ ভূমিকাত আতংকিত সীমান্তৰ অসমীয়া এই ক্ষেত্ৰত কিন্তু আমাৰ যোৰহাট জিলা প্ৰশাসন আৰু আমাৰ তিয়ক SDC তেওঁলোক নিমাত এই ক্ষেত্ৰত আমাৰ জনসাধাৰণৰ কিন্তু ইয়াৰ প্ৰতি কিবা অস্তিত্বত দেখা দিয়া নালাগিছে আমাৰ প্ৰতি কিবা ভাবুকি অহাৰ দৰে লাগিছে আগ্ৰাসী নগাই কিছুদিন পূৰ্বে এহিকনি দিলে অসম আৰক্ষীকো গাড়ী চোৰ ধৰিবলৈ নাগালেণ্ডলৈ যোৱা আৰক্ষী বিষয়াসহ বৃহৎ বাহিনীক আবদ্ধ কৰিলে নগাই দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ'ল অসমৰ জোৱান পিছে ইমানৰ পিছতো মৌন হৈ বহিয়েই থাকিল দিছপুৰ নতুবা যোৰহাট প্ৰশাসন সেইদিনা যোৰহাট জিলা প্ৰশাসনৰ কেইজনমান বিষয়া কিবা গাড়ী চোৰ নে কিবা চোৰৰ সন্দৰ্ভত মানে আপোনাৰ ইয়াচাং চি বস্তিলৈ গৈছিলে সেই তালৈ যাওঁতে সিহঁতক যিখিনি হাৰাশাস্তি কৰিলে সেই হাৰাশাস্তি কিন্তু প্ৰত্যুত্তৰ দিব নোৱাৰিলে আমাৰ অসম চৰকাৰে অসম গৃহ বিভাগে প্ৰত্যুত্তৰ দিব নোৱাৰিলে নাগালেণ্ড চৰকাৰক অতি লজ্জাজনক কথা এইটো নগাই হাজাৰ উপদ্ৰৱ চলালেও অসম আৰক্ষীয়ে কিয় পৰি নমস্কাৰ কৰে সেয়া হাতৰ সীমান্তবাসীৰ বাবে এনেদৰে প্ৰশাসনে হাত সাৱটি বহি থাকিলে সীমান্তৰ অসমীয়াই আইন হাতত তুলি ল'ব বুলি হুংকাৰ এই ক্ষেত্ৰত এনেকুৱাকৈ হৈ থাকিলে কিন্তু আমি তেলেংগানা আঞ্চলিক ছাত্ৰ সন্থাই আমি কিন্তু গণতান্ত্ৰিক আন্দোলন হাতত তুলিবলৈ বাধ্য হ'ম যোৰহাট জিলা প্ৰশাসনক এটাই সকীয়াই থওঁ যে সদৌ টাই আহোম ছাত্ৰ সন্থা চেলেংহাট আঞ্চলিক সমিতিয়ে কিন্তু হাত সাৱটি বহি নাথাকে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম প্ৰয়োজন হ'লে আমি আইন হাতত উঠাই ল'ম অসমৰ চুবুৰীয়া প্ৰতিখন ৰাজ্যৰ সীমান্তত কুপদৃষ্টি অসমৰ মূল্যৱান সম্পদ নতুবা মাটি কেনেকৈ বেদখল কৰিব পাৰি তাৰেই কৌশল ৰচনা দুৰ্বৃত্তৰ পিছে সকলো দেখি শুনিও নীৰৱ দিছপুৰ মৰিয়নিৰ পৰা সপন ৰহমান শইকীয়া DY365